नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मस्जिद बंधुসকল ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ 5 সমষ্টিত অন্ত পৰিল উপনিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। বুধবাৰে বিয়লি 5 বজাৰ লগে লগে অন্ত পৰিল উপনিৰ্বাচনৰ ভোটগ্ৰহণ আৰু বিয়লি 5 বজালৈকে অসমৰ 5 সমষ্টিত কোনটো সমষ্টিত কিমান শতাংশ ভোটদান সম্পন্ন হৈছে চাওয়া হওক। বিয়লি 5 বজালৈকে ভোটদানৰ হাৰ হৈছে সামগুৰি সমষ্টিত 78.10%, বিহালী সমষ্টিত 73.70%, বঙাইগাঁও সমষ্টিত 69.08%, ধলাই সমষ্টিত 72.40% আৰু চিডলি সমষ্টিত 71.50%। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যত নতুনকৈ 1,70,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। ডিচেম্বৰ মাহৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিনামূলীয়া ঘৰ। এই সন্দৰ্ভত চৰকাৰে বান্ধি দিলে ডেডলাইন। প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বাকী থকা ঘৰসমূহ আৰু এই সন্দৰ্ভত পঞ্চায়ত সচিবক চৰকাৰে বান্ধি দিলে ডেডলাইন। আগন্তুক মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব ঘৰসমূহ। 60,000 বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব জনতাই। ভাৰত চৰকাৰে নতুনকৈ 1,70,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে আৰু এই ঘৰসমূহৰ বাবে শীঘ্ৰে কৰক আবেদন। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ লগতে দেশৰ আন বিৰোধী ৰাজনৈতিক দলে যিমান বিৰোধিতা কৰিলেও দেশত সলনি হ'বই ৱাকফ আইন। ৱাকফ আইনক লৈ এবাৰ গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিৰোধীক উদ্দেশ্যি কঠোৰ বাৰ্তা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। এক প্ৰকাৰে ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনালে অমিত শ্বাহে। কৰ্ণাটকৰ বহুত ভূমি ৱাকফ বৰ্ডৰ বুলি ঘোষণা কৰিলে কংগ্ৰেছ চৰকাৰে। য'ত হিন্দুৰ ঘৰ, মন্দিৰ, খেতি বাৰী সকলো ৱাকফ বৰ্ডৰ অধীনলৈ গ'ল। কংগ্ৰেছেই হওক বা আন বিৰোধী ৰাজনৈতিক দলেই হওক ৱাকফ সংশোধনী বিলৰ বিৰোধিতা কৰি আহিছে আৰু ৰাহুল বাবা যিমান বিৰোধিতা কৰিবলৈ আছে কৰিলেও নৰেন্দ্ৰ মোদী চৰকাৰে ৱাকফ আইন সলনি কৰিহে এৰিব। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে লগতে কয় যে তেলেংগানা, কৰ্ণাটক, হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰে কি কৰিলে। এতিয়াও এটাও নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই কংগ্ৰেছ চৰকাৰে। ৱাকফ বৰ্ডক লৈ এই কঠোৰ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৱশেষত জামিন পালে বিতৰ্কিত RTI কৰ্মী তথা মহাপ্ৰবঞ্চক দুলাল বৰাই। বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে দুলাল বৰাৰ জামিন। উল্লেখযোগ্য যে বিজেপি নেতাৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছিল দুলাল বৰাৰ আৰু দীৰ্ঘ সময় ধৰি পলাতক হৈ আছিল RTI কৰ্মী দুলাল বৰা আৰু দিল্লীৰ পৰা বিগত 25 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল দুলাল বৰাক। তাৰ পিছৰ পৰা জেলত আছিল দুলাল বৰা আৰু অৱশেষত বুধবাৰে জামিন লাভ কৰে বিতৰ্কিত RTI কৰ্মী তথা মহাপ্ৰবঞ্চক দুলাল বৰাই। পৰৱৰ্তী খবৰ, ঋণত ডুব গৈছে হিমন্ত চৰকাৰ। বৰ্তমান 1,60,000 কোটি টকা ঋণত ডুব গৈ আছে চৰকাৰ, যাৰ বাবে সুতৰ হেঁচাত এতিয়া কক বকাইছে দিছপুৰে। ধাৰ লৈ উন্নয়নৰ শ্লোগান দিয়া হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। সুতৰ হেঁচাত কক বকাইছে দিছপুৰে। বৰ্তমান 1,60,000 কোটি টকা ঋণত ডুব গৈ আছে ৰাজ্য চৰকাৰ। ধাৰ লৈ উন্নয়নৰ শ্লোগান দিয়া হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মনোজ ধানোৱাৰ। চৰকাৰৰ সুতৰ টকা অসমৰ ৰাইজৰ পৰা আদায় কৰিব বিজেপি চৰকাৰে আৰু এনেকৈ ঋণ ল'লে 2026লৈকে 2 লাখ কোটি টকাৰ ঋণ অতিক্ৰম কৰিব অসমে।
আৰু এই সন্দৰ্ভত অসমৰ জনতাক সজাগ হোৱাৰ আহ্বান মনোজ ধানোৱাৰৰ। পৰৱৰ্তী খবৰ, সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচন আৰু এই দুটা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে কুচকাৱাজ আৰু তাৰ মাজতে আকৌ বিভক্ত হ'বলৈ আগবাঢ়িছে অসম গণ পৰিষদ। 12জনকৈ জ্যেষ্ঠ অগ্ৰনেতাই যোগ দিব কংগ্ৰেছত। এক বিশেষ সূত্ৰৰ মতে এই খবৰ পোহৰলৈ আহিছে। পঞ্চায়ত নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ আৰু তাৰ মাজতে আকৌ বিভক্ত হোৱাৰ দিশত আগবাঢ়িছে অসম গণ পৰিষদ। পূৰ্বতে 9 অগপলৈ বিভাজিত হৈ অসমৰ ৰাজনীতিত বিতৰ্কিত অধ্যায়ৰ সূচনা কৰিছিল অগপই। ক্ষমতাৰ দৌৰত ৰাষ্ট্ৰীয় ৰাজনীতি বাৰম্বাৰ বিৰোধিতা কৰা অগপই বিজেপিৰ সৈতেও হাত মিলালে। বিজেপিত স্থান নিৰ্ধাৰণ কৰিব নোৱাৰাসকলে কংগ্ৰেছমুখী হ'ব নেকি? কাৰণ অগপৰ সাংগঠনিক ভেটি বৰ্তমান অতি দুৰ্বল। এক বিশেষ সূত্ৰৰ মতে কংগ্ৰেছত যোগদান কৰিব 12জনকৈ অগপ নেতাই আৰু এই তালিকাত আছে কমলা কলিতা, সত্যব্ৰত কলিতা, উৎপল দত্ত আৰু তুলাৰাম গগৈকে ধৰি 12জন নেতাই অগপ ত্যাগ কৰাৰ সম্ভাৱনা আছে। ৰাজনীতিত এষাৰ কথা আছে যে ৰাজনীতিত কোনো কথাই অসম্ভৱ নহয়। এই কথা পুনৰ প্ৰমাণ কৰি এই 12জনকৈ জ্যেষ্ঠ অগপ নেতাই পুনৰ সঁচাকৈ ত্যাগ কৰিব নেকি অগপ দল আৰু পুনৰবাৰ কংগ্ৰেছৰ লগতে আন আন ৰাজনৈতিক দলত যোগদান কৰিব নেকি? পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ ৱাকফ সংশোধনী আইনক লৈ এইবাৰ গৰজি উঠিছে AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিৰ মন্তব্য, ৱাকফ সংশোধনী আইন কাৰ্যকৰী হ'লে মছজিদ, ঈদগাহ, দৰগাহকে ধৰি সকলো হেৰুৱাব মুছলমানে। দেশত ৱাকফ সংশোধনী আইন কাৰ্যকৰী হ'লে মুছলমানে কি কি হেৰুৱাব চাওঁ আহক। মছজিদ, ঈদগাহ, দৰগাহকে ধৰি সকলো হেৰুৱাব মুছলমানে। কবৰস্থানসমূহ বন্ধ কৰি দিয়া হ'ব। দণ্ডাধীশে নিৰ্ধাৰণ কৰিব কোনখিনি সম্পত্তি ৱাকফৰ হ'ব আৰু কোনখিনি চৰকাৰৰ। দৰগাহবোৰ খান্দি চাব অন্য ধৰ্মৰ কিবা সম্পত্তি তাত আছে নেকি। ভাৰতৰ সংখ্যালঘুসকলৰ ওপৰত তোমালোকৰ ইমান বেয়া দৃষ্টি কিয়? কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি এই মন্তব্য আছাদুদ্দিন ওৱেইচিৰ। তেওঁ লগতে কয় যে হাজী আলী দৰগাহৰ ওপৰত চকু দিছে চৰকাৰে। পয়গম্বৰ মহম্মদ আৰু ইছলাম ধৰ্মৰ অপমান সহ্য কৰা নহ'ব। চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল আছাদুদ্দিন ওৱেইচি। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। দেশবাসীয়ে পানীৰ দৰত লাভ কৰিব ইণ্টাৰনেট। জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়াক চিন্তাত পেলাই দেশত সেৱা আগবঢ়াবলৈ সাজু হৈছে ইলন মাস্কৰ ষ্টাৰলিংকে। শীঘ্ৰেই সলনি হৈ যাব পাৰে ভাৰতৰ ইণ্টাৰনেটৰ ছবি। ৰিলায়েন্স জিঅ'ৰ দৰে একচেটিয়া ৰাজত্ব কৰিব পাৰে ইলন মাস্কৰ সংস্থা ষ্টাৰলিংকে। অৰ্থাৎ এইবাৰ যুঁজ ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি বনাম বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ মাজত হ'ব। শুনা গৈছে যে ভাৰতত প্ৰৱেশ কৰিছে ইলন মাস্কৰ সংস্থা ষ্টাৰলিংকে। দেশত ষ্টাৰলিংকে ইণ্টাৰনেট পৰিষেৱা আৰম্ভ কৰিলে বিপদ আহিব পাৰে জিঅ', এয়াৰটেল, ভোডাফোন আৰু BSNLলৈ। বিশ্বৰ সকলোতকৈ সস্তা ইণ্টাৰনেট ব্ৰডবেণ্ড পৰিষেৱা ভাৰততেই পোৱা যায়। এই মাৰ্কেট এইবাৰ দখল কৰি লোৱাৰ পৰিকল্পনা কৰিছে ইলন মাস্কে। নিজস্ব ছেটেলাইটৰ মাধ্যমেৰে ইণ্টাৰনেট পৰিষেৱা দিব ষ্টাৰলিংকে। বৰ্তমান ইলন মাস্কৰ সংস্থাই ভাৰতত ব্ৰডবেণ্ড পৰিষেৱা লাইচেন্সৰ বাবে অপেক্ষা কৰিছে। এই প্ৰসংগত টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ষ্টাৰলিংকৰ লাইচেন্স প্ৰক্ৰিয়াৰ আবেদন ইতিমধ্যে পাইছে। তেওঁলোকৰ নেটৱৰ্ক 100% সুৰক্ষিত হয় নে নহয় সেয়া পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰে। আৰু বৰ্তমান ইলন মাস্কৰ সংস্থাই সিকিউৰিটি ক্লিয়াৰেন্সৰ অপেক্ষা কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে ষ্টাৰলিংকে বিগত কেইবাবছৰ ধৰি ভাৰতৰ বজাৰত প্ৰৱেশৰ চেষ্টা কৰি আছে। বিগত মাহত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে ছেটেলাইট ব্ৰডবেণ্ডৰ বাবে নিলাম নহ'ব, বৰং প্ৰশাসনৰ তৰফৰ পৰা এই স্পেক্ট্ৰাম দিয়া হ'ব। এই সুযোগৰে যেন অপেক্ষা কৰিছিল ইলন মাস্কে। অন্যহাতে ৰিলায়েন্সৰ মালিক মুকেশ আম্বানীয়ে বিচাৰিছিল স্পেক্ট্ৰামৰ নিলাম হওক। ভাৰতৰ ব্ৰডবেণ্ডৰ বজাৰত বৃহৎ অংশ ৰিলায়েন্স জিঅ'ৰ অধীনত। প্ৰায় 1.4 কোটিৰো বেছি ছাবস্ক্ৰাইবাৰ আছে ৰিলায়েন্স জিঅ'ৰ।
মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা 500 মিলিয়ন বা 50 কোটিৰো বেছি আৰু প্ৰতিদ্বন্দ্বী হিচাপে আছে এয়াৰটেল যাৰ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা 300 মিলিয়ন বা 3 কোটিৰ ওচৰত আৰু এইবাৰ যদিহে ভাৰতত এলন মাস্কৰ সংস্থা ষ্টাৰলিংকে প্ৰৱেশ কৰে তেন্তে জিঅ' এয়াৰটেল ভোডাফোন আইডিয়া সকলো কিন্তু বিপদত পৰাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ শক্তি বাঢ়িছে ইৰানত ইজৰাইলৰ বিৰুদ্ধে ইৰানে এইবাৰ আৰম্ভ কৰিছে অপাৰেশ্যন আণ্ডাৰগ্ৰাউণ্ড কি এই অপাৰেশ্যন আণ্ডাৰগ্ৰাউণ্ড চাওঁ আহক ইজৰাইলৰ সৈতে যুঁজিবলৈ নিজৰ শক্তি বৃদ্ধি কৰিছে ইৰানে ইজৰাইলৰ বিৰুদ্ধে এইবাৰ ইৰানে আৰম্ভ কৰিছে অপাৰেশ্যন আণ্ডাৰগ্ৰাউণ্ড তেহৰানত বাংকাৰ নিৰ্মাণ কৰিছে ইৰানে তেহৰানত নিৰ্মাণ কৰিছে বিশাল সুৰংগ কেইবাটাও গুপ্ত স্থানত নিৰ্মাণ কৰিছে বৃহৎ সা সুবিধাৰে সজ্জিত বাংকাৰ আৰু এই সুৰংগৰে আয়তুল্লাহ খামেনিৰ হাস্পাতালক সংযোগ কৰা হৈছে সুৰংগত সাজু ৰখা হৈছে স্বাস্থ্য সুবিধা ইজৰাইলৰ আক্ৰমণত নষ্ট হোৱা ডিফেন্স ছিষ্টেমৰ মেৰামতি কৰিছে ইৰানে আৰু ইজৰাইলৰ আক্ৰমণত হ'ব পৰা ক্ষতি ৰোধৰ বাবে চেষ্টা চলাইছে ইৰানে এইদৰে ইজৰাইলৰ সৈতে যুঁজিবলৈ নিজৰ শক্তি বৃদ্ধি কৰিছে ইৰানে পৰৱৰ্তী খবৰ ৰাছিয়াত দ্ৰুতগতিত হ্ৰাস পাইছে সন্তান জন্মৰ হাৰ যাক লৈ এতিয়া চিন্তাত পৰিছে পুটিন চৰকাৰে দেশখনত প্ৰযোজ্য কৰিছে নতুন আইন সন্তান জন্ম দিলে মহিলাগৰাকীক দিয়া হ'ব বৃহৎ পৰিমাণৰ টকা ভ্লাদিমিৰ পুটিন শাসনাধীন ৰাছিয়াত আৰম্ভ হৈছে নতুন নিয়ম নিশা 10 বজাৰ পৰা পুৱা 2 বজালৈ ইণ্টাৰনেট আৰু বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ কথা চিন্তা কৰিছে দেশখনৰ প্ৰশাসনে লগতে সাধাৰণ জনতালৈ দিছে অফাৰ অধিক সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক পাছে কিয় পুটিন চৰকাৰে যৌন মন্ত্ৰালয় গঠনৰ বিষয়ে আলোচনা কৰিছে এই নিশা ইণ্টাৰনেট আৰু বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ মূলতে দম্পতীয়ে যাতে একেলগে সময় কটাব পাৰে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু অধিক সন্তান জন্ম দিব পাৰে এই নিয়ম অনাৰ কাৰণ হৈছে ৰাছিয়াত জন্মৰ হাৰ হ্ৰাস পাইছে যাৰ বাবে এতিয়া চিন্তাত পৰিছে পুটিন চৰকাৰ সেয়েহে জন্মৰ হাৰ বৃদ্ধিৰ বাবে ন চিন্তা তথা নিয়ম অনাৰ বাবে যুঁজা চলাইছে পুটিন চৰকাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জনসংখ্যা হ্ৰাসৰ সংশোধন কৰিবলৈ বিষয়াসকলক আহ্বান জনাইছিল আৰু তাৰ পিছতে এতিয়া বিষয়াসকলে ইয়াৰ ওপৰত কাম কৰি আছে আচলতে ৰাছিয়াত ইতিমধ্যে জন্মৰ হাৰ কম আছিল যদিও প্ৰায় 3 বছৰ ধৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবে পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিছে সেয়ে এই সমস্যাৰ সমাধান হিচাপে নিশা 10 বজাৰ পিছত পুৱা 2 বজালৈ অঞ্চলসমূহত ইণ্টাৰনেট আৰু বিদ্যুৎ বন্ধ কৰিব লাগে বুলি পৰামৰ্শ দিয়া হৈছে ইয়াৰ দ্বাৰা জন্মৰ হাৰ বৃদ্ধিত সহায়ক হ'ব লগতে ইয়াকো কোৱা হৈছে যে যদি মহিলাই মাতৃ হ'বলৈ ওলাইছে তেন্তে সেই মহিলাক উপহাৰেৰে সা সন্মান কৰা উচিত ইয়াৰ বাবে মহিলাসকলক আৰ্থিক সহায় আগবঢ়োৱা হ'ব আৰু পেঞ্চনৰ ক্ষেত্ৰতো সহায়ক হ'ব